ৰাজ্যত গণেশ পূজাৰে আৰম্ভ হ'ল শাৰদীয় বতৰ। মঙলবাৰে বিশ্বখনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা। সেয়েহে বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈছে মৃৎশিল্পীসকল। অৱশ্যে কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে পূৰ্বৰ তুলনাত তেওঁলোকৰ ব্যৱসায়তো এতিয়া প্ৰভাৱ পৰিছে। আমি দৃশ্য আপোনালোকক দেখুৱাইছো, যিহেতু বিশ্বকৰ্মা পূজা অহা মঙলবাৰে, গতিকে এতিয়া মৃৎশিল্পীসকলে বিশ্বকৰ্মাৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। আমি বিভিন্ন প্ৰান্তৰ পৰিৱেশ আপোনালোকক দেখুৱাইছো। বনাইছোঁ মূৰ্তিৰ টেনশ্যন নাই, কিন্তু কথা হ'ল আমাৰ বিক্ৰী সিমান হোৱা নাই বৰ্তমানলৈকে, তাৰমানে যিটো কণ্ডিশ্যনটো ইয়াৰ কি ক'ম, মানে ৰাইজৰ পূজাৰ ইণ্টাৰেষ্টটো নোহোৱা হৈছে নেকি, সেইটো এটাই কথা। অৰ্ডাৰ আছে, আমাৰ অৰ্ডাৰখিনিতো বনাইছোঁ, তাতকৈ আমি যিমানখিনি বনাব লাগে তাতকৈ আমি প্ৰত্যেকবাৰ এইবাৰ নহয়, এইবাৰ কমকৈ বনাইছোঁ আৰু মানে হিচাপত আমাৰ ৰাইজে আমাক ইণ্টাৰেষ্ট দিয়া নাই। মেইন কথা হ'ল এইটো, বিশ্বকৰ্মা পূজা আগতে যিটো হৈছিল আমাৰ কুমাৰিকাটাত বা আমাৰ ইয়াত এই অঞ্চলত, তাতকৈ আমাৰ বহুত কম হৈ গৈছে। এতিয়া ৰাইজে বা কি কৰি আছে, আমিতো মূৰ্তি 150মান বনাইছোঁ। অৰ্ডাৰ আছে আমাৰ 50টা মাত্ৰ।